নুমলীগড়ের চা বাগিচায় উৎসাহ উদ্দীপনার মধ্য দিয়ে পরম্পরাগতভাবে করম উৎসব পালন করা হয়। নুমলীগড়ে উৎসাহ উদ্দীপনার মধ্য দিয়ে করম উৎসব পালন করা হয়। নুমলীগড়ের নিকটবর্তী মরঙ্গি মৌজার পুরাজঙ্গল এবং পজাবস্তি জনগণের উদ্যোগে ঝুমুর এবং করম পূজা উদযাপন করা হয়। চা জনগোষ্ঠীর লোকেরা পরম্পরাগত এবং কৃষিভিত্তিক উৎসব হচ্ছে এই করম পূজা। এই করম পূজা সমগ্র অসমে এক উৎসব মুখর পরিবেশের সৃষ্টি করেছে। সাথে নুমলীগড় পোড়াজঙ্গল প্রজাবস্তি অঞ্চলে এক উৎসব মুখর পরিবেশের সৃষ্টি হয়। এই করমস্থলিতে যথেষ্ট জনগণের সমাগম দেখা যায়। ধর্মীয় নীতি নিয়ম অনুসারে এবং পরম্পরাগত সাজ পোশাক পরিধান করে পোড়াজঙ্গল প্রজাবস্তি অঞ্চলের আবাল বৃদ্ধ বনিতা সকলেই চা জনগোষ্ঠীর লোকনৃত্য ঝুমুরে অংশগ্রহণ করতে দেখা যায়। হয়, আমাৰ পুৰাজংঘলৰ প্ৰজাবস্তি গাঁৱৰ ৰাইজৰ উদ্যোগত তৃতীয় বাৰ্ষিক ঝুমুৰ সন্মিলনৰ কৰম পূজা চলি আছে। আমি বিগত 2টা বছৰ আমি কৰম পূজা পালন কৰি আহিছোঁ। এইবাৰ আমাৰ দুদিনীয়া কাৰ্যসূচীৰে 3 নম্বৰ বছৰ তৃতীয় বৰ্ষ আমি পালন কৰি আহিছোঁ। যোৱাকালি আমাৰ ঝুমুৰ প্ৰতিযোগিতা আৰু সৃষ্টিশীল প্ৰতিযোগিতা হৈ গৈছে আৰু বৰ্তমান আজি এই ঝুমুৰ কৰম পূজা আমাৰ অনুষ্ঠিত হৈ আছে। এতিয়া কৰম পূজা আজি আখৰা মুকলি হ'ল আৰু আখৰা মুকলিৰ পিছতে আমাৰ সকলো ৰাইজে এই ঝুমুৰ নৃত্য উলহ মাৰে ঝুমুৰ নৃত্য পৰিৱেশন কৰি আছে। কেইদিনীয়া কাৰ্যসূচী আছে? আমি দুদিনীয়া কাৰ্যসূচীলে যোৱা 13 আৰু 14 ছেপ্টেম্বৰ। আজি 14 তাৰিখ 14 ছেপ্টেম্বৰ ভাদ মাহৰ পাৰ্শ্ব একাদশী। আজি পাৰ্শ্ব একাদশী আমাৰ যি কৰম পূজা ৰীতি নিয়মেৰে আমাৰ কৰম পূজা পালন কৰা হৈছে। হয়, আজি পবিত্ৰ কৰম উৎসৱ বা কৰম পূজা। এই কৰম পূজাৰ দিনটোত গোলাঘাটৰ খুমটাই সমষ্টিৰ অধীনৰ ধলাগুৰিৰ প্ৰজাবস্তি গাঁৱত ইমান উলহ মালহেৰে কৰম পূজা পালন কৰিছে ৰাইজে। এই কৰম উৎসৱ বা কৰম পূজা ইয়াত মহামিলনৰ তীৰ্থলৈ পৰ্যবেক্ষিত হৈছে। বিভিন্ন অঞ্চলৰ পৰা হাজাৰ হাজাৰ ৰাইজ এই কৰম উৎসৱৰ বাবে ওলাই আহিছে। স্বাভাৱিকতে এই উৎসৱে কেৱল মাত্ৰ আদিবাসী জনসাধাৰণৰ উৎসৱ হৈ থকা নাই। এই উৎসৱ আজি পৰ্যবেক্ষিত হৈছে অসমৰ জনজীৱনৰ সকলোৰে এক উৎসৱলৈ ই পৰ্যবেক্ষিত হৈছে। যে কোনো খবরের জন্য যোগাযোগ করুন 7099017330 এবং 7099017110 নম্বরে।